আমি খুব দুঃখিত। যোৱাকালি তেওঁৰ বিষয়ত আমি আলোচনা কৰিছোঁ। আলোচনা মৰ্মত তেওঁ জানিব পাৰিছোঁ যে আজি হঠাৎ কৰি আমি নামাজ পঢ়ি বহি আছোঁ এটা দোকানৰ সন্মুখত। হঠাৎকৈ খবৰ পালোঁ যে মৃদুল আৰু এই জগতত নাই। কেনেকৈ কি হ'ল যে তেওঁ দিছপুৰত গৈ দিছপুৰ চলো এই ধৰ্ণা কাৰ্যত গৈ পুলিচে যথেষ্ট গন্ধোৱা গেছ প্ৰয়োগ কৰিছে। তাৰ ফলত তেওঁক ৰিয়েকশ্যন কৰিছে। ৰিয়েকশ্যন কৰাৰ ফলত তাতেই অলপ মুপুলটলি পৰি গৈছে আৰু তাৰ পৰা তেওঁ জি এম চিত নিয়াৰ কাৰণে কৰিলে। আৰু কিছুমানে বুদ্ধি দিলে যে জি এম চিত নহয়, প্ৰাইভেট মেডিকেলত নিয়ক। এই প্ৰাইভেট মেডিকেল নিয়াৰ পিছতেই ডাক্তৰসকলে তেওঁ নাই, মৃত্যুবৰণ কৰিছে। দুখজনক খবৰটো পাই কিনে হৃদয়খন বুকুখন কঁপি উঠিছে। আজি ৰাজভৱন ঘেৰাও কাৰ্যসূচীত আমাৰ নৱগঠিত চমৰীয়া সমষ্টিৰ চমৰীয়া ব্লকৰ আইনী কক্ষৰ সদস্য তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা বন্ধু মৃদুল ইছলামো সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে। কিন্তু আমি জানিব পৰা মতে অসম আৰক্ষীয়ে অত্যাধিক কন্দুৱা গেছ বা এয়াৰ গেছ ব্যৱহাৰ কৰাৰ কাৰণে গেছ তেওঁৰ ভিতৰত সোমাই যায় আৰু ততাতৈয়াকৈ তেওঁক গুৱাহাটী জি এম চি হস্পিটেলত লৈ যোৱা হয় আৰু গুৱাহাটী জি এম চি হস্পিটেলত তেখেতক শেষ নিশ্বাস ত্যাগ কৰে। আৰু তেখেতৰ মৃত্যুৰ খবৰে অঞ্চলজুৰি এক শোকৰ ছাঁ পৰিছে। জনসাধাৰণক আৰক্ষীয়ে লাঠি চালনা কৰে, আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰে, আৰক্ষীয়ে বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি আজি এই মৃদুল ইছলামক আজি হত্যা কৰিলে বুলি আমি ক'ব পাৰি। আৰু মৃদুল ইছলামৰ এই হত্যাৰ ক্ষতিপূৰণ অসম আৰক্ষীয়ে দিব লাগিব, আমি দাবী জনাইছোঁ। আমি খুব দুঃখিত। যোৱাকালি তেওঁৰ বিষয়ত আমি আলোচনা কৰিছোঁ। আলোচনা মৰ্মত তেওঁ জানিব পাৰিছোঁ যে আজি হঠাৎ কৰি আমি নামাজ পঢ়ি বহি আছোঁ এটা দোকানৰ সন্মুখত। হঠাৎকৈ খবৰ পালোঁ যে মৃদুল আৰু এই জগতত নাই। কেনেকৈ কি হ'ল যে তেওঁ দিছপুৰত গৈ দিছপুৰ চলো এই ধৰ্ণা কাৰ্যত গৈ পুলিচে যথেষ্ট গন্ধোৱা গেছ প্ৰয়োগ কৰিছে। তাৰ ফলত তেওঁক ৰিয়েকশ্যন কৰিছে। ৰিয়েকশ্যন কৰাৰ ফলত তাতেই অলপ মুপুলটলি পৰি গৈছে আৰু তাৰ পৰা তেওঁ জি এম চিত নিয়াৰ কাৰণে কৰিলে। আৰু কিছুমানে বুদ্ধি দিলে যে জি এম চিত নহয়, প্ৰাইভেট মেডিকেলত নিয়ক। এই প্ৰাইভেট মেডিকেল নিয়াৰ পিছতেই ডাক্তৰসকলে তেওঁ নাই, মৃত্যুবৰণ কৰিছে। দুখজনক খবৰটো পাই কিনে হৃদয়খন বুকুখন কঁপি উঠিছে। আজি ৰাজভৱন ঘেৰাও কাৰ্যসূচীত আমাৰ নৱগঠিত চমৰীয়া সমষ্টিৰ চমৰীয়া ব্লকৰ আইনী কক্ষৰ সদস্য তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা বন্ধু মৃদুল ইছলামো সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিলে। কিন্তু আমি জানিব পৰা মতে অসম আৰক্ষীয়ে অত্যাধিক কন্দুৱা গেছ বা এয়াৰ গেছ ব্যৱহাৰ কৰাৰ কাৰণে গেছ তেওঁৰ ভিতৰত সোমাই যায় আৰু ততাতৈয়াকৈ তেওঁক গুৱাহাটী জি এম চি হস্পিটেলত লৈ যোৱা হয় আৰু গুৱাহাটী জি এম চি হস্পিটেলত তেখেতক শেষ নিশ্বাস ত্যাগ কৰে। আৰু তেখেতৰ মৃত্যুৰ খবৰে অঞ্চলজুৰি এক শোকৰ ছাঁ পৰিছে। জনসাধাৰণক আৰক্ষীয়ে লাঠি চালনা কৰে, আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰে, আৰক্ষীয়ে বিভিন্ন ধৰণৰ হাৰাশাস্তি কৰি আজি এই মৃদুল ইছলামক আজি হত্যা কৰিলে বুলি আমি ক'ব পাৰি। আৰু মৃদুল ইছলামৰ এই হত্যাৰ ক্ষতিপূৰণ অসম আৰক্ষীয়ে দিব লাগিব, আমি দাবী জনাইছোঁ।